আৰু হাই মাদ্ৰাছা শব্দটো তাৰ পৰা বিলুপ্তি হ'ব গতিকে 2022 চনৰ মেট্ৰিক পৰীক্ষাৰ পৰা সেবাই হাই মাদ্ৰাছা বুলি কোনো পৰীক্ষা আৰু নাপাতে কিন্তু 21ত যেহেতু ল'ৰা ছোৱালীবোৰ ইতিমধ্যে শিক্ষা হৈ গ'ল তেওঁলোকক আমি দিগদাৰ নকৰো গতিকে 21 চনতে লাষ্ট সেবাই হাই মাদ্ৰাছা পাতিব তাৰ পিছত আৰু সেবাই হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত নকৰে এইটো হল আমাৰ প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় হল যে আমাৰ অসমত ষ্টেট মাদ্ৰাছা বোৰ্ড এটা গঠন কৰা হৈছিল এই ষ্টেট মাদ্ৰাছা বোৰ্ডৰ অধীনত 4খন আৰবিক কলেজ আছিল 14খন টাইটেল মাদ্ৰাছা আছিল সিনিয়ৰ মাদ্ৰাছা 138 আছিল আৰু প্ৰি সিনিয়ৰ মাদ্ৰাছা 230 আছিল এই 542 ইনষ্টিটিউশনত দুটা পঢ়া হৈছিল এটা হল আমাৰ নৰ্মেল হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলে প্ৰিস্ক্ৰাইব কৰা সিলেবাস আৰু আনটো হল পিউৰলি থিওলজিক্যাল সাবজেক্ট অন ইসলাম যোৱাকালি আমি কেবিনেটত আমি লোৱা সিদ্ধান্ত কেইটা হল যে State Madrasa Board shall stand dissolved from the declaration of the result of examination to be held in academic year 2021-22 তাৰ মানে এই বছৰৰ পৰীক্ষাটো হৈ যোৱাৰ লগে লগে 2021-22 ৰ পৰীক্ষাটো হৈ যোৱাৰ লগে লগে State Madrasa Board will be dissolved সেইটো হল যে লাষ্ট ষ্টুডেন্ট খিনি লাষ্ট সুযোগ দিয়াৰ লগে লগে এটো হৈ যাব তাৰ পিছত এই মাদ্ৰাছা ইনষ্টিটিউট বিলাকৰ যি আছিল তেওঁলোকৰ একাডেমিক যেটো অথৰিটি আৰু এডমিনিষ্ট্ৰেটিভ অথৰিটি সেইটো ডাইৰেক্টৰ সেকেন্ডাৰী এডুকেশনলৈকে ৰূপান্তৰ হ'ব এই গুটেই মাদ্ৰাছা বিলাকৰ নামৰ পৰা মাদ্ৰাছা শব্দটো নোহোৱা হৈ পৰিব তৃতীয়তে এই মাদ্ৰাছাত যিবিলাক থিওলজিক্যাল কোর্স পঢ়োৱা হৈছিল সেই থিওলজিক্যাল কোর্স বিলাক উইথ এফেক্ট ফ্ৰম 1421 বন্ধ হৈ যাব থিওলজিক্যাল কোর্স মানে ইসলামিক যেটো কোর্স আছিল সেইবিলাক বন্ধ হৈ যাব এওঁলোকৰ শিক্ষকসকলে আমি যিবিলাকে থিওলজিক্যাল সাবজেক্টত শিক্ষা দান দিছিল তেওঁলোকক আমি ট্ৰেইনিং কৰাম যাতে তেওঁলোকে জেনাৰেল এডুকেশনৰ ওপৰত তেওঁলোকে ল'ৰা ছোৱালীক পঢ়াব পৰা অৱস্থাত আহি যায় যিমান বিলাক আমাৰ আৰবিক কলেজ আছিল এই আৰবিক কলেজ বিলাক এই সিদ্ধান্তৰ বেসিছত তেওঁলোকক হায়াৰ সেকেন্ডাৰী স্কুল হিচাপে ৰূপান্তৰিত হ'ব আৰু আৰবিক কাউন্সিল বিলাক হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ অধীনত যাব আৰু তাৰ শিক্ষাটো কাউন্সিলৰ শিক্ষাটো আৰম্ভ হ'ব ঠিক তেনেকে প্ৰি সিনিয়ৰ আৰু সিনিয়ৰ মাদ্ৰাছা এওঁলোকৰ কেৰিকুলামটো এসসিআৰটি কেৰিকুলাম হ'ব তাৰ মানে যেটো নৰ্মেল এডুকেশন সেইটো আৰম্ভ হ'ব এইখিনি কৰিব যাওঁতে আমাৰ এখন বিধানসভাত আমি আইন এখন আনিব লাগিব যত মাদ্ৰাছা যিখন আইনৰ অধীনত প্ৰভিন্সিয়েলাইজ হৈছিল সেইখন আমি ৰিপিল কৰিব লাগিব আৰু সেই ৰিপিল কৰা আইনখন অহা 27-28 এই মাহৰ শেষত যি বিধানসভা আছে তাত আইনখন আহিব আৰু চৰকাৰে সেইখন পাস কৰাবৰ কাৰণে যত্ন কৰিব বাকি most of the work can be done by amending rules আৰু issuing notification কালি কেবিনেটে সেইখিনি অনুমোদন দিছে so next 3 to 4 days ভিতৰত
আমাৰ নতুন ৰুলখনো নটিফাই হ'ব য'ত মাদ্ৰাছা এডুকেশ্যন নাথাকিব আৰু বাকি নটিফিকেশ্যনৰ থ্ৰুদি যিখিনি কৰিবলগীয়া কাম যে মাদ্ৰাছা ৱৰ্ডটো উঠি যোৱা হাই মাদ্ৰাছা ৱৰ্ডটো উঠি যোৱা থিঅলজিকেল ছাবজেক্টখিনি উঠি যোৱা এইখিনি আমি অধিসূচনা মতে কৰিব পাৰোঁ এইখিনি অধিসূচনা হ'ব সো যদি আমি টেকনিক্যাল টাৰ্মছটো বাদ দিওঁ সিম্পল হ'ব যে মাদ্ৰাছা বোৰ্ড নাথাকিব সেবা আৰু কাউন্সিললৈকে এওঁলোকৰ একাডেমিক এক্টিয়াৰটো আহিব এডমিনিষ্ট্ৰেটিভ অধিকাৰটো ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনত আহিব আৰু এই মাদ্ৰাছাবিলাকৰ পৰা মাদ্ৰাছা নাম নোহোৱা হৈ যাব নামৰ লগত থিঅলজিক্যাল সাবজেক্টবিলাক নোহোৱা হ'ব তাৰ জায়গাত জেনাৰেল অংক বিজ্ঞান আদি সাবজেক্ট চলা আৰম্ভ হ'ব গতিকে এইখিনি আমাৰ মাদ্ৰাছাৰ ওপৰত সংস্কৃত টুলবিলাকো আমি কনভাৰ্ট কৰিম সেইকেইটা হ'ব বেসিক্যালি কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্সিটিয়ে এই সংস্কৃত টুলবিলাকত এটা ভাৰতৰ ইতিহাস আৰু সংস্কৃতি তাৰ ওপৰত এই সংস্কৃত টুলবিলাক তাৰ অধ্যয়ন কেন্দ্ৰলৈ ৰূপান্তৰিত হ'ব এটা ডিগ্ৰী আৰু ডিপ্লোমা কোৰ্স চলিব আন্ডাৰ দা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েন্ট ষ্টাডিজ বিশ্ববিদ্যালয়ৰ তলত তাৰমানে ইয়াত আৰু এতিয়া শাস্ত্ৰী বান যিবিলাক পৰীক্ষা পাতিছিল ইমান দেৰি সেইবিলাক নোহোৱা হৈ যাব সংস্কৃত টুলত তাৰ জায়গাত ভাৰতৰ ইতিহাস আৰু পুৰাতন সংস্কৃতি তাৰ ওপৰত লৰা ছোৱালীয়ে শিকিব ডিগ্ৰী ডিপ্লোমা থাকিব আৰু এই ডিসিশনখিনিৰ লগত সংস্কৃত বোৰ্ডখনো ইনফেক্ট আগতেই নোহোৱা হৈছিল এওঁলোক ভাস্কৰ বৰ্মাৰ অধীনলৈকেও গুচি গৈছিল কিন্তু বেসিক্যালি ইয়াত খালি ডিগ্ৰী আৰু ডিপ্লোমা কোৰ্সে চলিব অন ইণ্ডিয়ান হিষ্ট্ৰী আৰু এনচিয়েন্ট কালচাৰৰ ওপৰত সংস্কৃত টুলখিনিত গতিকে কাৰ্যত সংস্কৃত টুলৰ যিটো শিক্ষা সেইটো নাথাকিব কিন্তু ভাৰতৰ বিষয়ে তাত জানিব পাৰিব এইখিনি হল কালি লোৱা কেবিনেটৰ সিদ্ধান্ত মই মোটামুটি সিদ্ধান্তখিনি আপোনালোকক দি দিছো আমি আপোনালোকে চাব পৰা গতিকে যেটো আমি নৱেম্বৰ মাহত বন্ধ কৰিম বুলি ভাবিছিলো নৱেম্বৰ মাহত ব্যস্ততাৰ কাৰণে নৱেম্বৰৰ পৰিৱৰ্তে যোৱা কালিৰ কেবিনেটত এই সিদ্ধান্তখিনি পাৰিত কৰা হয় বিল্ডিং কেটা থাকিব কেৱল সাইনবোৰ্ডখন বদলি যাব সাইনবোৰ্ডখন নাথাকে আৰু হৈ গ'ল আৰু আজি গধূলি ভিতৰত অল অৰ্ডাৰ ওলাই যাব খালি এক্সিস্টিং ষ্টুডেণ্টখিনিক আমি পাছ আউট কৰাৰ সুবিধা দিম প্ৰাইভেট বিলাকক খেৰাজি মাদ্ৰাছা বুলি কয় তাৰ ওপৰত আমি কোনো সেইটো এটা বেলেগ এটা টপিক আছিল যে প্ৰাইভেট স্কুলবিলাকে যেটা খুলিব খোজে ৰেজিষ্ট্ৰেচন কৰোতে ডিএসসি অফিসত বহুত সময় লৈছিল গতিকে ইজ অফ ডুইং বিজনেছত আমি কৈছো যে তেওঁলোকে এতিয়া অনলাইন এপ্লিকেশন কৰিও যদি আমি লিখি দিয়া কন্ডিশনখিনি পালন হয় তেওঁলোকে ৰিকগনাইজেচন পাব সেইটো বেসিক্যালি প্ৰক্ৰিয়াৰ হলখলনি বাকি কোনো তাত বিশেষ আন কোনো ইস্যু নাই 542 madrasa, 141 high madrasa. সংস্কৃত টুল 97 আছিল সংস্কৃত টুলৰ ক্যাৰেক্টাৰটো বহুত বদলি না যায় তাত ভাৰতৰ বিষয়ে শিকিব পাৰিব ভাৰতৰ ইতিহাস আৰু পুৰাতন সংস্কৃতি 97 মাদ্ৰাসা 542 সৰকাৰি মাদ্ৰাসা 141 হাই মাদ্ৰাসা এই সংস্কৃত টুলখিনি যেটো ডিগ্ৰী ডিপ্লোমা কোর্স চলিব
সেইটো ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিয়ে বনাই আছে তাত বেদৰ পৰা কীৰ্তন ঘোষালৈকে গোটেইখিনি কথা ৰাইজে জানিব পাৰিব বৌদ্ধ জৈন আমাৰ যিবোৰ ভাৰতীয় সংস্কৃতিৰ গোটেই ইতিহাসটো তাতে ল'ৰা ছোৱালীয়ে পঢ়িব পাৰিব সেইটো অকল হিন্দু বুলি নহয় বৌদ্ধ জৈন গোটেই কেতিয়া খ্ৰীষ্টানসকল আহিলে কেতিয়া ইছলামিক সভ্যতা আৰম্ভ হ'ল কিন্তু মেইনলি it will be focused on Indian civilization অসমে ভাৰতৰ ভিতৰত প্ৰথম ৰাজ্য হ'ব য'ত ভাৰতীয় সভ্যতা শিকোৱা ভাৰতীয় সভ্যতাৰ লগত নতুন পুৰুষক চিনাকি কৰি দিয়াৰ এটা ডিগ্ৰী কোৰ্স আৰম্ভ হ'ব ইণ্ডিয়াৰ কোনো ষ্টেটতে ডিগ্ৰী ডিপ্লোমা অন ইণ্ডিয়ান চিভিলাইজেশ্যনেল ষ্টাডি নাছিলে যেটো আমাৰ ইয়াত ফাৰ্ষ্ট টাইম আমি আৰম্ভ কৰিম এই টোলখিনিত এই বস্তুটো আৰম্ভ হ'ব ল'ৰা ছোৱালীয়ে ডিগ্ৰী পাব ডিপ্লোমা পাব আৰু ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিয়ে চলাব কিন্তু শাস্ত্ৰী বা আন ধৰণৰ যিবিলাক পৰীক্ষা আছিলে সেইবিলাক আৰু তোলত নাথাকিব কোনোবাই প্ৰাইভেটলি কৰিব খুজিলে কৰি থাকিব পাৰিব কিন্তু আমাৰ চৰকাৰীভাৱে নাথাকিব আৰু মাদ্ৰাসাখিনি জেনেৰেল স্কুললৈকে ৰূপান্তৰ হ'ব দুই এটা বিধানসভাত অনুমোদন লাগিব সেইখিনি এবাৰ বিধানসভাত পাছ হৈ যাব দুই এখন নটিফিকেশন দিয়ে হৈ যাব 1934ত ছাৰ সাদুল্লা যেতিয়া মুখ্যমন্ত্ৰী আছিলে অসমত মাদ্ৰাসা শিক্ষা আৰম্ভ কৰা হৈছিল 34 এটো সাদুল্লা ডাঙৰীয়া যেতিয়া অসমৰ প্ৰধানমন্ত্ৰী আছিলে বা তাৰ সেই সময়ত এই মাদ্ৰাসা এডুকেশ্যন বিলাক কৰা হৈছিল গতিকে দিস ইজ এটা বহুত মানে প্ৰি ইন্ডিপেন্ডেন্স ইৰা এই কামটো আৰম্ভ হৈছিল যে ধৰ্মীয় শিক্ষা আন্ডাৰ দা গভৰ্নমেন্ট কৰা সৰকাৰৰ খৰচত ধৰ্ম পঢ়া এটো 1934-35 সেই সময়ত সৈয়দ ছাৰ সাদুল্লা অসমৰ প্ৰধানমন্ত্ৰী হৈ থাকোতে এটো আৰম্ভ কৰা হৈছিল গতিকে এটো এটা আমাৰ হৈ গ'ল আৰু বাকিটো মই যোৱা প্ৰেছ কনফাৰেন্সত আপোনালোকক কৈছো যে 1 তাৰিখৰ পৰা স্কুল কমপ্লিট খুলি যাব আৰু গাইডলাইন এডুকেশ্যন ডিপাৰ্টমেন্টে উলিয়াই দিব আৰু বেসিক্যালি 1 জানুৱাৰীৰ পৰা স্কুল বিলাকৰ ওপৰতো যেটো আমাৰ ৰেষ্ট্ৰিকশন আছে দুদিন ক্লাছ 3 দিন ক্লাছ আমি সব উঠাই দিম it will be converted to regular class খালি মাস্ক আৰু এটা social distance otherwise all classes will come from 1st January যেটো staggered আমি কৰি থৈছিল এটো উঠি যাব আৰু education will start as usual খালি mask আৰু social distance হবতো নালাগে কাৰণ কালি কোভিড হৈছে মাত্ৰ 20 জন মানুহ কামৰূপ মেট্ৰত যোৱা লাষ্ট 10 দিনত কোভিডৰ সংখ্যা 20-25 আৰু মেইনলি এয়াৰপোৰ্টৰ প্যাসেঞ্জাৰ তেনেকে স্কুলৰ পৰা 10 কেতিয়াবা কি হয় এজনৰ হলে ওচৰত থকা সবৰ হৈ যায় মাজতে এখন বিয়া হৈছিল একেলগে 35 জনৰ হল কিন্তু বাই এণ্ড লাৰ্জ অসমত এতিয়া 100টাৰ ওপৰ 100-150টাতকৈ গোটেই অসমতে কেছ নাই গতিকে আমি একাডেমিক ৰেষ্ট্ৰিকশন অল ৰেষ্ট্ৰিকশন উইল বি উইথড্ৰন ফ্ৰম 1st January কাৰণ আমি বহুত আমি দুমাহ দেখিছো দুমাহতে এটো কন্ট্ৰোলত আছে আৰু ইমান ডাঙৰ বিটিসি আমি সকলোৱে কম বেছি ভায়োলেট কৰি পেলাই কেম্পেইন কৰিছো কিন্তু কোভিডটো বঢ়া নাই তাতে দুটা চিৰাং ডিস্ট্ৰিক্টত 0 কভার বাস্কাত এটা কোকৰাঝাৰত দুটা এনেকে আছে তাৰ পৰা বুজা যায় যে অসমত কোভিডৰ এটা
আমি এটা ফেজ পাৰ কৰিছোঁ যদি কিবা কাৰণত সেকেন্ড ৱেভ আহে তেতিয়া বেলেগ কথা আৰু অলপ আগতে বিপিআৰ এখন প্ৰেছ মিট দিছে কোকৰাঝাৰত প্ৰবীণ বৰুৱে তেওঁলোকে কৈছে যে বৃহৎ বিপিআৰ তেওঁলোকক সুযোগ দিয়া নহ'ল গণতন্ত্ৰ ধ্বংস কৰা তেওঁলোকে আইনৰ আশ্ৰয় ল'ব যি ল'ব আৰু কাক বাধা দিব আইন আদালত সকলোৱে কাৰণে তেওঁলোকে আশ্ৰয় ল'লে তাতো আমাৰো উকিল থাকিব এনেকুৱাটো নহয় যে আদালতে অকল তেওঁলোকৰ কথাটো শুনিহে কিবা ৰায় দিব হয় না পাঁচজন ব্যক্তিয়ে অহাকালি শপত ল'ব দুজন UPPLৰ পৰা আৰু BTCৰ চিফ আৰু ডেপুটি চিফ দুইটাই UPPLৰ লগত থাকিব ভাৰতীয় জনতা পাৰ্টিৰ পৰা দুজনে শপত ল'ব আৰু এজন GSPৰ শপত ল'ব কালি পাঁচজনে শপত ল'ব 2 from BJP 2 from UPPL 1 from GSP কিন্তু BJPয়ে চিফো লোৱা নাই ডেপুটি চিফো লোৱা নাই আৰু নাই বিশেষ একো সুধিব লাগে ঠিক আছে চক এইটো যদি কোনোবা প্ৰাইভেট স্কুলে কৰে তাৰ গাৰ্জিয়ান এজনেও যদি হাইকোৰ্টক দিয়ে স্কুলখনৰ দিগদাৰ হ'ব কাৰণ এই অৰ্ডাৰটো হাইকোৰ্টে এপ্ৰুভ কৰি থৈ দিয়া আছে এইটো কন্টেম্প অফ কোৰ্ট হৈ যাব গতিকে আপোনালোকে কোনোবা প্ৰাইভেট স্কুলে যদি টুইট ফেচবুক কৰি থাকিলে মই একো কৰিব নোৱাৰো কিন্তু ৰিটেন কমপ্লেইন যদি উইথ অৰিজিনেল নেম দিয়ে তেতিয়াহ'লে আমি লগে লগে একশ্যন ল'ম কিন্তু মানুহবিলাকে কি কৰে টুইট আৰু ফেচবুকত দিয়ে পিছত মানুহবিলাকৰ এড্ৰেছ সুধিলে আমি নাপাওঁ CVCয়ে মানা কৰি থৈছে যে এননিমিয়াছ কমপ্লেইন ল'ব নালাগে সেইকাৰণে যদি উইথ প্ৰপাৰ নেম এড্ৰেছ কোনোবাই যদি আমাক কমপ্লেইন দিয়ে আমি লগে লগে একশ্যন ল'ম কাৰণ এইটো হাইকোৰ্টে এই অৰ্ডাৰখনক এপ্ৰুভ কৰি থৈ গৈছে ডিভিজন বেঞ্চে তাকো সেইকাৰণে কমপ্লেইন আহিলে আমি ব্যৱস্থা লৈ ল'ম এইটো আমাৰ মানে গোটেই অসমৰ এডুকেশ্যন চিষ্টেমটো আমি সেকুলাৰাইজ কৰি দিলোঁ বহুত ডাঙৰ এটা ঐতিহাসিক সিদ্ধান্ত আছিল 1934ত আৰম্ভ কৰা প্ৰেক্টিছ এটা we could stop এইটো আপোনালোকক মই